নমস্কাৰ, মই মিলন শইকীয়া। মই আছোঁ বৰ্তমান মাধৱদেৱ কলাক্ষেত্ৰত। বহুত বছৰৰ প্ৰচেষ্টা এটা সম্পূৰ্ণ হৈ উঠিল। 2007 চনৰ 23 মাৰ্চতে আধাৰশিলা স্থাপন হোৱা আমাৰ মাধৱদেৱ কলাক্ষেত্ৰখন 16 বছৰৰ পাছত 2023 চনৰ 10 মে' তাৰিখে সম্পূৰ্ণ হৈ উঠিল। ঘৰৰ ওচৰতে যদিও কৰ্মসূত্ৰে বাহিৰত থকাৰ বাবে ইয়ালৈ যোৱা হোৱা নাছিল। আজি সুবিধা মিলাই আহি গ'লোঁ। আহিয়ে সোমালোঁ অৰ্কিড কুঞ্জ। অৰ্কিড কুঞ্জত সোমাই দেখিলোঁ ইয়াত বহুত প্ৰজাতিৰ কপৌ ফুল দেখিবলৈ পালোঁ। অকল কপৌ ফুল বুলিয়েই নহয়, তাত বহুত প্ৰজাতিৰ ফুল গছ দেখিবলৈ পালোঁ। কিছু সময় তাতে থাকি ওলাই দিলোঁ বাহিৰৰ পৰিৱেশখিনি চাওঁ বুলি। ঘূৰি দেখিলোঁ সন্মুখতে নামঘৰ ভাগ আছে। নামঘৰ ভাগ চাই আগবাঢ়ি গৈ পুখুৰী এটাত দেখিলোঁ বহুত ডাঙৰ কাছ এটাই কিবা খাই আছিলে বামত, আৰু আমি যোৱা গম পাই সি ডাইৰেক্ট পানী তললৈ গৈছে। আমি পুখুৰীটো পাৰৰ পৰা অলপ আঁতৰলৈ আহি ৰৈ আছোঁ। ভাবিলোঁ সি আকৌ ওলাব, ওচৰৰ পৰা চামগৈ, কিন্তু নহ'ল। তেনেকৈ ৰৈ থাকোঁতে দুফালৰ পৰা দুখন চাইকেল লৈ ভকতীয়া ল'ৰা দুজন আহিল। মই বোলো কিবা ক'বই বা, ওচৰত আহি গম পালোঁ সিহঁত আমাৰ ওচৰলৈহে আহিছিল চিনাকি হ'বৰ কাৰণে। সিহঁতক ক'লোঁ যে এনেকৈ কাছটো দেখিছিলোঁ, আমাক দেখি পলাই দিলে। সিহঁত ৰৈ নাথাকি এটা ল'ৰা ডাইৰেক্ট গৈ মুড়ি লৈ আহিলে। ক'লে দাদা মই মুড়ি দি দিম, কাছটো খাবলৈ আহিব, তেতিয়া চাবা। আহিবনে? আহিব, অলপ টাইম ৰখিব লাগিব। আপুনি দূৰৰ পৰা থাকিব। তাৰ কথামতে দূৰত ৰৈ চাই আছোঁ কাছটো ওলাব চাম। অৱশেষত বহুতেই মূৰত অকণমানকৈ মূৰটো ওলালে। অকল মূৰটোহে দেখিলোঁ। আপোনালোকে কাছটোৰ মূৰটো দেখিয়ে গম পাইছে যে কিমান ডাঙৰ কাছৰ। সঁচাকৈ বহুত ডাঙৰ কাছৰ। মুড়ি বিস্কুট দিলে আহি যায় বোলে। ল'ৰা দুটা আমাৰ পাৰ্টনাৰ হৈ গ'ল। সিহঁতে ক'লে ব'লা দাদা তোমালোকক আমি গোটেই মাধৱদেৱ কলাক্ষেত্ৰখন এফালৰ পৰা ফুৰাই যাম। আমিতো ভালেই পালোঁ। সেই কণমানি ল'ৰা দুটাৰ লগতে আমি আহি প্ৰথমতে সোমালোঁ পাণ্ডুলিপি ভৱন। তাত ভিডিঅ' কৰা নিষেধ আছে, গতিকে ভিডিঅ' নকৰাকৈ ভিতৰৰ পৰা চাই আহিলোঁ, আৰু সঁচাকৈ বহুত ধুনীয়াকৈ ৰখা হৈছে আগৰ পাণ্ডুলিপিবোৰ। তাৰপাছত আহিলোঁ সংগ্ৰহালয়তো ভিডিঅ' কৰা নিষেধ, গতিকে ভিতৰখিনি আপোনালোকে নিজে আহি চাব। বহুত ধুনীয়াকৈ বস্তুবোৰ ৰাখি থৈছে। বহু সময় তেনেকৈ ঘূৰি দেখিলোঁ অ'পেন ষ্টেজৰ নিচিনাকৈ কিবা এখন বনাই থৈছে। আহি ষ্টেপ গীতৰ ওপৰলৈ উঠি চালোঁ, গোটেই কলাক্ষেত্ৰখন ষ্টেপ গীতৰ ওপৰৰ পৰা সম্পূৰ্ণকৈ দেখি, আৰু বহুত ধুনীয়া দেখি। আবেলি সময়ত যদি আপুনি এই ষ্টেপ গীতৰ ওপৰত উঠি পেলাই কলাক্ষেত্ৰখন ইমূৰৰ পৰা সিমূৰলৈ চাই গোটেই কলাক্ষেত্ৰখন দেখিব, আৰু পৰিৱেশটো দেখিছে নহয়, বহুত ধুনীয়া লাগে। কিছু সময় তাতে ৰৈ পেলাই নামি আহিলোঁ, কাৰণ আমি আধাটোহে ঘূৰিছোঁ। কলাক্ষেত্ৰখন আৰু আধাটো ঘূৰিবলৈ আছেই। আমি অহাও বহুত সময় হ'ল, কিন্তু ৰ'দৰ বাবে বহুত দেৰি বহি থাকিব লগা হ'ল। আপুনি যদি কলাক্ষেত্ৰখন চাম বুলি আহে আবেলি সময়ত আহিব। আবেলি সময়ৰ পৰিৱেশটো বহুত ভাল লাগে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আকৌ লগ পোৱাৰ আশাৰে বাই বাই।